এই মুহূৰ্তৰ ডাঙৰ খবৰ যোৰহাটৰ ভোগদৈ নৈত সন্ধানহীন এজন লোকজন পশ্চিমবংগৰ স্বপন টুডু পেছাত এজন মিস্ত্ৰী ভোগদৈ নৈত গায়ন ঘৰ ফলিয়াত এজাৰণী ঘাটৰ পকী দলং নিৰ্মাণত জড়িত মিস্ত্ৰীজন পানীত পৰি যায়। SDRF ঘটনাস্থলীত উপস্থিত হৈছে। প্ৰথমতে মানুহজন আহি পেলাই মানে চেলামীৰ কাষৰ মানুহ ঘৰৰ ওচৰৰ পদূলিতে বহি আছিলে। বহি পেলাই মই অকণমানি ল'ৰা এটাক ক'লো যে মানুহ এজন বহি আছে চাবাচোন। তাৰপৰা সৰু ল'ৰা এটাই মানে চালে ল'ৰা কেইটামানৰ সৈতে চাই মেলি পেলাই তাহাঁতি ক'লে খুৰী গ'লগে। তাৰপৰা আমিও ভিতৰলৈ গ'লো। তাৰপিছত এই পংকজ ভঁৰালী বুলি এনেকৈ বোকা বুলি মানুহজনে তাহাঁতি কিবা নিজৰ কামত আহিছিলে ইয়ালৈ। আহি পেলাই মানুহজনে এইখিনিতে বস্তু চস্তুকেইটা থৈ নামি দিলে হেনো। আপুনি নাযাব আহক কৰিলে। তাৰপিছত মানুহজন মানে ইতিমধ্যে মানুহজন নামিয়ে দিলে বোলে। মানুহজন মানে এইকণতে মদ খাই পিলাৰত বহি আছিলে। তাৰপিছত আৰু মই মানে দোকানৰ ফালে আহিছিলো। তাৰপিছত মোৰ লগত আৰু এজন মানে বোপা বুলি কয় এনেকৈ আহিছিলো। তেখেত পুৰা মানে মদ খাই হেৰি হৈ আছে, ফিটিং হৈ আছে। তাৰপিছত ক'ত যা বোলে হেৰি মই বোলে ইপাল যাওঁ। ইপাৰত পানী যাব নোৱাৰে নহয়। ইপাৰতো 3-4জনমান মানুহ মানে চাই আছে। তাহাঁতি মহিলা আছে 2-3মান। তাৰপিছত আৰু পুৰুষো 3জনমান আছে ল'ৰা। তাৰপিছত আমি বোপা বোলাজনে একদম হাতত ধৰি যাওঁকে বুলি কৈ টানি আনিলে। তেখেতে নাযায়। তাৰপিছত মই আমাৰ ইয়াৰ যিজন মহী আছে মহীজনলৈ ফোন কৰোঁ বুলি কৈ এনেকৈ সেইকলৈ গৈছিলোঁ। সেইজন মানুহজনে পটক গৈ জাপ মাৰি দিলে। দেখিলে জাপ মাৰি দেখিলে মানুহ কি কথা এই ইয়াত দলঙৰ কাম কৰা মানুহ। কিমান মান বয়স হ'ব? বয়স কিমান মান হ'ব? বয়সটো এতিয়া ইমান মই ভালকৈ নলওঁ, বাহিৰৰ মানুহ। আপোনাৰ নাম? মোৰ 36 নাম পংকজ ভঁৰালী। ব্যুৰো ৰিপৰ্ট মায়া নিউজ।